হয়, মই বৰ্তমান উপস্থিত হৈছোঁ ব্লেচিপাৰাৰ সমজিলাৰ অন্তৰ্গত সাধুভাষা পাৰ্ট 1ত। এই সাধুভাষা পাৰ্ট 1ত কাছিয়াবাৰী বজাৰ। এই কাছিয়াবাৰী বজাৰত নুৰুল মিউজিকেল ষ্টুডিঅ' এখন উদ্বোধন কৰা হৈছে। ইয়াতে আহি মই উপস্থিত হৈছোঁ। ইয়াত আহি দেখিবলৈ পোৱা গৈছে যে এই নামনি অসমৰ বিভিন্ন ঠাইৰ পৰা সংগীত শিল্পী ইয়াত আহি উপস্থিত হৈছে। এখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু লগতে দুই এটা গীত আমাৰ DA নিউজ প্লাছৰ দৰ্শকক শুনাবলৈ যত্ন কৰিম। হয়, কি ক'ব? যিহেতু এটা ভাল পদক্ষেপ, এইটো এটা ভাল পদক্ষেপ লৈছে আমাৰ নুৰুল। আগতে মোৰ তাত আছিল, ভাল মিউজিক কৰে সি। আজি আমাক ইয়াত আমন্ত্ৰণ কৰি আহিছে তাৰ ষ্টুডিঅ' অপেনিং কৰিবৰ কাৰণে। ইমান সৰু ঠাইত এনেকুৱা ষ্টুডিঅ' মই ভবা নাছিলোঁ কেতিয়াও যে এনেকৈ ষ্টুডিঅ' এটা দিব। মই ভাবিছিলোঁ এটা চহৰ এলেকাত তেনেকুৱা ষ্টুডিঅ' নহ'ব আৰু কেমেৰা এংগলটো অলপ ঘূৰাই চাব কেনেকৈ, বহুত ভাল লাগিছে। আচলতে সি মোৰ তাত দেখিছে আইডিয়া লৈছে, হয়তো আইডিয়া লৈ বহুত ভালকৈ বনাইছে। মোক ভাল লাগিছে ইয়াত আহি। আৰু লগত আমাৰ কুকিলা বাইদেউ আহিছে। আৰু যিহেতু আপোনাৰ ঘৰত দেখিবলৈ পোৱা গৈছে বিগত কেইবছৰ আগৰ পৰাই ষ্টুডিঅ' এখন আছে, তেনে ক্ষেত্ৰত আপুনি যে কাছিয়াবাৰী বজাৰত নুৰুল ষ্টুডিঅ' মিউজিকেল ষ্টুডিঅ'ত আহিছে, কেনে লাগি আছে? বহুত ভাল লাগিছে। মই অলপতে ক'লোঁ যে ইমান সৰু ঠাইত এনেকুৱা ষ্টুডিঅ' মই আশা কৰা নাই, কিন্তু বহুত ভাল লাগিছে মই ষ্টুডিঅ'ত আহি। আমাক আমন্ত্ৰণ কৰিছে, লগতে কুকিলা বাইদেউ আহিছে, আলতাপ আহিছে, চবে আমি আহিছোঁ তাৰ এইটো উদ্বোধনী কৰিবলৈ। যিয়ে হওক ভাল লাগিল। যিহেতু আপুনি এইখন ষ্টুডিঅ' অপেনিং কৰিলে আহিছে, গতিকে আপুনি আমাৰ এই DA নিউজ প্লাছৰ দৰ্শকক দুই এটা গীত শুনাবলৈ চেষ্টা কৰিব না? একচুৱেলি খালী গ'লে গাব লাগিব এতিয়া, যিহেতু ইয়াত আজি জাষ্ট অপেনিং, কোনো মিউজিক ষ্টাৰ্ট কৰা নাই আজি। ঠিক আছে, আপোনালোকে ক'লে অৱশ্যে গাব লাগিব। এইকাৰণে তেওঁ বেংগলী গীত এখন গাব। যি নহওক, মই অসমৰ জুবিন গাৰ্গ মই বহুত বিগ ফেন। একচুৱেলি মোৰ গানো বহুত হিট আছে, কিন্তু মই প্ৰথমে যিহেতু জুবিন দাক বেছি মৰম কৰোঁ, তাৰ গানেদি মই আজি এটা লাইন গাম, চেষ্টা কৰিম অলপ। না 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 ৰে ৰে না ৰে ৰে না রে না, যাকে নিয়ে করলে খেলা দিলে অবহেলা, দেবে সেই চাঁদের আলো ঘনালেই সন্ধ্যাবেলা। আসসালামু আলাইকুম, নমস্কাৰ। আজি সাধুভাষা পাৰ্ট 1ত আহি বহুত ভাল লাগিল আৰু বহুত দৰ্শকৰ আশীৰ্বাদ পাইছোঁ। আৰু আজি নুৰুল ষ্টুডিঅ', মই নুৰুল সৰু ভাইটি, তেখেতক লৈ মই অনুষ্ঠান কৰোঁ। তেখেতক লৈ অসম আৰু যিমান আমাৰ অসমত যিবিলাক চকে কোণাতে মই প্ৰগ্ৰাম কৰি আছোঁ, তেখেতক লৈ নুৰুল হুছেইনক লৈ মই প্ৰগ্ৰাম কৰি আছোঁ। আজি তেখেতৰ প্ৰথমবাৰ ষ্টুডিঅ'ত আহি বহুত ভাল লাগিল, মোক আমন্ত্ৰিত কৰিছে। মোৰ হৃদয়ৰ পৰা তেখেতক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আজি মোক আমন্ত্ৰিত কৰি লৈ অহাৰ কাৰণে। বহুত ভাল লাগিল। তেখেতে আৰু আগলৈ যাওক, আপোনালোকে আশীৰ্বাদ কৰক। আমিও আমাৰ শিল্পী গোষ্ঠীৰ পৰা তেখেতক আশীৰ্বাদ কৰিছোঁ, তেখেতে আৰু আগলৈ যাওক। যিহেতু মই শিল্পী, এটা কলি গুণগুণাই দিছোঁ, ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ। তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধুরে, তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধুরে, হস্তি নরান হস্তি চরান হস্তির গলায় দড়ি, হস্তি নরান হস্তি চরান হস্তির গলায় দড়ি, ওরে সত্য করিয়া কোন রে মাহুত কনবা আদেশে বাড়ি রে, আর গেইলে কি আসিবেন মোর মাহুত বন্ধুরে, তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধুরে, গদায় ঝাড়ে ঝাড়ু কায় ঝাড়ে ঠেকিয়া রাগাল দিয়া, আরে গোদায় ঝাড়ে ঝাড়ু কায় ঝাড়ে ঠেকিয়া রাগাল দিয়া, আরে ও
রে আর গেইলে কি আসিবেন মোর মাহুত বন্ধু রে ও তোমরা গেলে কি আসিবেন মোর মাহুত বন্ধু রে ধন্যবাদ আমাৰ বিতৰ্কিত শিল্পী তেখেত ইয়াতে আহি উপস্থিত হৈছে আলতাফ হোসেন তেখেতৰ পৰা মই এটা গীত আজি সোণার মহরণ ওরে পাখি রে আজি সোনার মহরণ ওরে পাখি রে সোনার বরণ পাখি রে তোর হেঙুল বরণ আখি সোনার বরণ পাখি রে তোর হেঙুল বরণ আখি ওরে দেশের পাখি বিদেশ গেল মোকে দিয়া ফাঁকি রে আজি সোনার বহরণ তোরে পাখি রে হয় বহু কেইজন শিল্পী ইয়াতে আহি উপস্থিত হৈছে যদি ইয়াৰ মাজতো আৰু এজন শিল্পী আছে জুবাইৰ খান নৱপ্ৰজন্মৰ হয় তেখেতৰ পৰা মই আমাৰ ডিএনএ সমাজৰ দৰ্শকক এটা গীত তেখেতৰ পৰা শুনাবলৈ চেষ্টা কৰিম আহি বহুত ভাল লাগিল আৰু তো মই এটা গান গাবলৈ ওলাইছো মোৰ নিজৰে গান মানে কোন গ্রামের মাইয়া গো তুমি চাঁদের মতো হাসি আকাশ বাতাস সাক্ষী আমার তোমায় ভালোবাসি গো মন ভাঙ্গো না মনের মানুষ গো তোমার সাথে জীবন কাটাবো কোন গ্রামের মাইয়া গো তুমি চাঁদের মতো হাসি আকাশ বাতাস সাক্ষী আমার তোমায় ভালোবাসি গো মন ভাঙ্গো না মনের মানুষ গো তোমার সাথে জীবন কাটাবো থ্যাংক ইউ যি নুৰুল এই নুৰুল নামৰ ব্যক্তিজন যি ষ্টুডিঅ' খুলিছে তেখেত সৰুৰে পৰা তেওঁ মিউজিকৰ লগত জড়িত এজন ল'ৰা তেওঁৰ বয়স সিমান বেছিও নহয় তেখেতে যি পদক্ষেপ আজি এই কাছিয়াবাৰী সাধুভাষা পাঠদানত যি পদক্ষেপ গ্ৰহণ কৰিছে বহুত সঁচাকৈ তেওঁক প্ৰশংসনীয় পদক্ষেপ লৈছে বুলি ক'ব লাগিব যিহেতু এই চৰ অঞ্চলৰ ভিতৰত এখন নুৰুল মিউজিকেল ইয়াত ষ্টুডিঅ' বনাইছে তেখেতক একচুৱেলি ইয়াৰ সকলো ৰাইজে তেখেতক উৎসাহ উদ্দীপনা দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত